সকলকে স্বাগতম জানাই মোৰ এটা নতুন ভিডিঅ'লৈ। নৱম শ্ৰেণী সমাজ বিজ্ঞান ইতিহাসৰ প্ৰথম চেপ্টাৰ ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমনৰ ওপৰত এক আলোচনা। আজিৰ আলোচনাত কি গুৰুত্বপূৰ্ণ এটা আমি টপিক আলোচনা কৰিবলৈ লৈছো, গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে মনোযোগী হ'বা আৰু স্ক্ৰীনত মন দিবা। আজি আমি আলোচনা কৰিম ভাৰতবৰ্ষলৈ কেনেকৈ ইউৰোপীয়সকল আহিলে, ভাৰতবৰ্ষত ব্ৰিটিছে কেনেকৈ সাম্ৰাজ্য স্থাপন কৰিলে তাৰ প্ৰাৰম্ভিক বিষয়বস্তু সম্পৰ্কে এক আলোচনা। গতিকে আমি স্ক্ৰীনত পাইছো প্ৰথমতেই যে পাঠৰ উদ্দেশ্য আমি প্ৰথমতেই জানিব লাগিব। আমি পাঠটো পঢ়িলে কি জানিব লাগিব, যে কি জানিব পাৰিম ইয়াৰ পৰা প্ৰথম কথা ইউৰোপ আৰু ভাৰতৰ প্ৰাচীন যোগাযোগ ব্যৱস্থাৰ কথা আমি জানিব পাৰিম। স্থলপথ আৰু সাগৰীয় পথৰ ভূমিকা কি আছিলে সেই সময়ত অতি স্পষ্টকৈ জানিবলৈ সক্ষম হ'ম, আৰু ইউৰোপীয়সকলৰ আগমনৰ বিশেষ কাৰণবিলাক আজি আমি বিশ্লেষণ কৰিবলৈ সক্ষম হ'ম। লগতে আমি সক্ষম হ'ম নতুন নৌপথৰ আৱিষ্কাৰৰ গুৰুত্ব আৰু কোনে এই আৱিষ্কাৰত আগভাগ লৈছিলে। গতিকে আজিৰ আলোচনা অতি ইণ্টাৰেষ্টিং হ'ব, তোমালোকে ভালকৈ মনোযোগী হ'বা। তেতিয়াহ'লে পোনে পোনে আমি পাঠৰ মাজলৈ যাওঁ। পাঠৰ আৰম্ভণি হৈছে প্ৰাচীন কালৰ পৰা ভাৰতবৰ্ষৰ বিশ্বৰ এটা গুৰুত্বপূৰ্ণ বাণিজ্য কেন্দ্ৰ আছিল। গতিকে প্ৰাচীন কালৰ পৰা কি কৈছে, ভাৰতবৰ্ষ এখন প্ৰাচীন বাণিজ্যিক কেন্দ্ৰ হিচাপে স্বীকৃতি লাভ কৰিছিল। ইয়াৰ বিশেষকৈ মছলা, কাপোৰ, ধাতু আদি সামগ্ৰী ইউৰোপীয় দেশসমূহত অতি জনপ্ৰিয় আছিল। সেইবাবে কি হ'ল, ইউৰোপীয়সকলে ভাৰতলৈ বিভিন্ন সময়ত বিভিন্ন পথেৰে আহিবলৈ লৈছিলে। অৰ্থাৎ মূল কথাটো আমি এনেকে ক'ব পাৰো যে প্ৰাচীন কালৰ পৰা ভাৰতলৈ বিভিন্ন ইউৰোপ দেশৰ মানুহবিলাক ব্যৱসায় বাণিজ্য কৰাৰ উদ্দেশ্যে আহিছিলে। বিশেষকৈ গ্ৰীচ আৰু ৰোম আদি ইউৰোপীয় দেশৰ যোগাযোগ ব্যৱস্থা প্ৰাচীন কালৰ পৰা ভাৰতৰ লগত আছিল। আৰু গ্ৰীক আৰু ৰোমানসকলে কিহেৰে আহিছিলে, প্ৰথমতে স্থলপথেৰে আহিছিলে। লোহিত সাগৰ, পাৰস্য, আফগানিস্তানৰ মাজেদি ভাৰতৰ সৈতে বাণিজ্য চলাইছিলে। এটা গুৰুত্বপূৰ্ণ কথা কি ক'লো, যে প্ৰাচীন কালৰ পৰা ভাৰতলৈ গ্ৰীচ, ৰোম আদি ইউৰোপীয় দেশৰ পৰা যোগাযোগ ব্যৱস্থা হৈ আছিলে। গ্ৰীক, ৰোমানসকলে স্থলপথেৰে লোহিত সাগৰ, পাৰস্য, আফগানিস্তানৰ মাজেদি বাণিজ্য চলাবলৈ আহিছিল। আৰু এই যোগাযোগ খ্ৰীষ্টীয় 6ষ্ঠ শতিকাৰ শেষলৈকে আছিল। গতিকে আমি এই সময়ত কি আমি অতি গুৰুত্বপূৰ্ণ তথ্য পালো, যে ভাৰতবৰ্ষ বিশ্ব বাণিজ্যৰ কেন্দ্ৰ আছিল প্ৰাচীন কালৰে পৰা, আৰু স্থলপথ আছিল প্ৰধান যোগাযোগৰ মাধ্যম। কিন্তু পৰৱৰ্তী সময়ত দেখা গ'ল যে ভাৰতবৰ্ষলৈ এই যোগাযোগ ব্যৱস্থাটো প্ৰাচীন ইউৰোপ মহাদেশৰ পৰা অহাটো লাহে লাহে কমি আহিলে। কিয় কমিলে, হ্ৰাস হৈ যোৱাৰ কিছুমান কাৰণ আছে, এইকেইটা জনা উচিত। বিশেষকৈ 7ম শতিকাৰ পৰা আৰৱ নৌ বাহিনীৰ সাগৰীয় আধিপত্য আৰম্ভ হৈছিল। গতিকে আৰৱৰ নৌ বাহিনীৰ সাগৰত যেতিয়া আধিপত্য আৰম্ভ হ'ল, তেতিয়া ভাৰতবৰ্ষলৈ এই যোগাযোগ ব্যৱস্থাটো কিছু পৰিমাণে হ্ৰাস পাবলৈ ধৰিলে। ফলত ইউৰোপীয়সকলৰ প্ৰত্যক্ষ যোগাযোগটো কমি যায়। দ্বাদশ শতিকাত ধৰ্মযুদ্ধ হৈছিলে, ক্ৰুছেডছ, আৰু এই সমস্যাক আৰু অতি বেছি জটিল কৰি তোলাৰ কথাটো আমি ইয়াত পাম। বিশেষকৈ 1453 খ্ৰীষ্টাব্দত কনষ্টাণ্টিনোপল যেতিয়া তুৰ্কীসকলৰ দখললৈ গুচি গ'ল, তুৰ্কীসকলে ইউৰোপৰ যিটো বাণিজ্যিক পথ আছিলে যোগাযোগ কৰাৰ, ভাৰতবৰ্ষৰ লগত যিটো স্থানীয় পথ, আমাৰ যিটো স্থলপথ, সেইটো বন্ধ কৰি দিলে। গতিকে ইয়াৰ পৰা এটা কথা স্পষ্ট হ'ল যে আৰৱ আৰু তুৰ্কীৰ নিয়ন্ত্ৰণ যেতিয়া বৃদ্ধি পালে, ভাৰতবৰ্ষৰ লগত এই যোগাযোগ ব্যৱস্থাটো কমি আহিলে ইউৰোপ মহাদেশৰ বা ইউৰোপীয় লোকসকলৰ। ঠিক তেনেকে ইউৰোপীয়সকলে ইয়াৰ ফলত অনুভৱ কৰিলে যে নতুন এটা পথৰ আৱিষ্কাৰ কৰাৰ কথা চিন্তা চৰ্চা আৰম্ভ হ'ল, কাৰণ স্থলপথেদি অহাটো বন্ধ হৈ গ'ল। 1453 খ্ৰীষ্টাব্দৰ যিটো কনষ্টাণ্টিনোপল দখল কৰাৰ কাৰ্য, এই কাৰ্যই তুৰ্কীসকলৰ এই পথটো অৱৰোধ কৰাৰ অন্যতম এক কাৰণ আছিল। স্থলপথ যেতিয়া বন্ধ হৈ গ'ল, ইউৰোপীয়সকলে কি কৰিলে, বিকল্প সাগৰীয় পথ বিচাৰিবলৈ আৰম্ভ কৰিলে। গতিকে স্থলপথেদিহে ভাৰতবৰ্ষলৈ অহাৰ পথ বন্ধ কৰিছে, যদি সাগৰেদি আহিব পাৰি, তেনেকুৱা এটা চিন্তা চৰ্চা আৰম্ভ হ'ল। আৰু এই ক্ষেত্ৰত অধিক গুৰুত্ব কোনে দিলে তোমালোকে জানানে? অধিক গুৰুত্ব দিয়া জাতিটো হৈছে পৰ্তুগীজসকল। তেওঁলোকে প্ৰথমতে আগবাঢ়ি আহিলে। গতিকে তেওঁলোকে দুঃসাহসিক আৰু অনুসন্ধান প্ৰিয় জাতি হিচাপে বিশ্বত চিনাকি দিছিলে। গতিকে এই কাৰ্যটোত তেওঁলোকে আগভাগ ল'লে। আমি জানো যে প্ৰয়োজনেই নতুন আৱিষ্কাৰৰ জন্ম দিয়ে। পৰ্তুগীজসকলে অনুসন্ধানৰ নেতৃত্ব দিয়াৰ লগে লগে এটা নতুন বাণিজ্যিক পথ আৱিষ্কাৰ হোৱাৰ পটভূমি তৈয়াৰ হ'ল। লগে লগে গুৰুত্বপূৰ্ণ নৌ অভিযান আৰম্ভ হ'ল ইতিহাসত। নতুন এটা সংযোজন হ'ল ব্যৱসায় বাণিজ্যৰ কাৰণে। ইউৰোপ মহাদেশৰ পৰা সাগৰীয় পথেদি ভাৰতবৰ্ষলৈ অহাৰ
প্ৰস্তুতি কি ধৰণে আৰম্ভ হৈছিল, গুৰুত্বপূৰ্ণ নৌ অভিযানবিলাক কি ধৰণে আৰম্ভ হৈছিল, আমি সেই বিষয়ে আলোচনা কৰিম এতিয়া। গতিকে এই বিষয়ত আমাৰ কেইবাটাও মন কৰিবলগীয়া কথা আছে, তোমালোকে সকলোৱে এইকেইটা নোট কৰি ল'বা। বিশেষকৈ প্ৰথম কথাটো হ'ল 1487 চনত বাৰ্থেলোমিউ ডিয়াজে আফ্ৰিকাৰ দক্ষিণ প্ৰান্তত থকা উত্তৰমুখা অন্তৰীপ কেপ অফ গুড হ'বত পায়হি। মনত ৰাখিব লাগিব যে বাৰ্থেলোমিউ ডিয়াজ আফ্ৰিকাৰ দক্ষিণ প্ৰান্তত থকা উত্তৰমুখা অন্তৰীপত কেতিয়া উপস্থিত হৈছিলে? 1487 চনত। ঠিক ইয়াৰ 10 বছৰৰ পিছত 1498 চনত ভাস্কো দা গামাই কালিকট বন্দৰত উপস্থিত হৈ ইয়াৰ জৰিয়তে ভাৰতলৈ নতুন সাগৰীয় পথ যোগাযোগৰ আৱিষ্কাৰৰ শেষ খুঁটিটো তেওঁ স্থাপন কৰিলে। ভাস্কো দা গামাই ক'ত উপস্থিত হৈছিলে? কালিকট বন্দৰত। চনটো কিমান আছিলে? 1498 চন। গতিকে এইটো অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু আমি শিকিলো যে ডিয়াজে কি ধৰণে নৌপথ আৱিষ্কাৰ কৰিলে আৰু উত্তৰমুখা অন্তৰীপত উপস্থিত হৈছিল। ঠিক তাৰ 10 বছৰৰ পিছতেই তেওঁ পৰৱৰ্তী ভাস্কো দা গামাই ভাৰতত প্ৰথম ইউৰোপীয় হিচাপে উপস্থিত হ'বলৈ সক্ষম হৈছিল সাগৰীয় পথেদি, আৰু তেওঁ ক'ত উপস্থিত হৈছিল? কালিকট বন্দৰত। গতিকে ইয়াৰ লগে লগে কি হ'ল? নতুন যুগৰ এটাৰ আৰম্ভণি সূচনা হ'ল। কাৰণ এই নতুন যিটো সাগৰীয় পথৰ আৱিষ্কাৰে কি কৰিলে? ইউৰোপ আৰু ভাৰতৰ মাজত প্ৰত্যক্ষ এতিয়া যোগাযোগ আৰম্ভ কৰাৰ ৰাস্তাটো তৈয়াৰ কৰিলে। গতিকে এইটোৱেই তেওঁলোকে চেষ্টা চলাই আছিলে, যিহেতু স্থলপথটো বন্ধ হৈ গৈছিলে, এতিয়া সাগৰীয় পথেৰে যোগাযোগ কৰাৰ প্ৰত্যক্ষ যিটো পথ আৱিষ্কাৰ হ'ল, ই কেৱল ভাৰত নহয়, সমগ্ৰ পৃথিৱীৰ ইতিহাসত এটা নতুন যুগৰ সূচনা কৰিলে। গতিকে এই দশলৈকে আমি অতি গুৰুত্বপূৰ্ণভাৱে জানিব পাৰিলো যে ভাৰতবৰ্ষৰ লগত বিশ্ব বাণিজ্যৰ দিশ পৰিৱৰ্তন কৰাৰ যিটো পটভূমি, বিশেষকৈ সাগৰীয় পথ আৱিষ্কাৰৰ যোগেদি হৈছিলে, আৰু এই ক্ষেত্ৰত বাৰ্থেলোমিউজ আৰু ভাস্কো দা গামাৰ অৱদান আমি স্বীকাৰ কৰিবই লাগিব। 1498 খ্ৰীষ্টাব্দই হওক বা 1487 চনতেই হয়, তেওঁলোকে কি ধৰণে উত্তৰমুখা অন্তৰীপত উপস্থিত হোৱাৰ পিছত আহি ভাৰতবৰ্ষত সোমাইছিলে কালিকট বন্দৰত, গোটেই কথাখিনি এই বিষয়বস্তুৰ লগত অতি জৰুৰী হৈ থাকিব। গতিকে ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমনৰ যিটো প্ৰস্তুতি পৰ্ব, পটভূমিটো আমি ইতিমধ্যে গম পালো, কি ধৰণে ভাৰতবৰ্ষৰ লগত যোগাযোগৰ কাৰণে ইউৰোপ মহাদেশৰ বিভিন্ন শক্তিবিলাকে চেষ্টা কৰিছিলে ভাৰতৰ লগত জলপথেদি পূৰণৰ চেষ্টা চলিল। শেষত প্ৰথমতে যদিও স্থলপথেদি আৰম্ভ হৈছিলে, ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমনৰ এই ঐতিহাসিক যে ঘটনা আছিল, এই কথাটো আমি ইয়াৰ পৰা স্পষ্ট হলো। এই ঘটনাই কেৱল যে আমাৰ বাণিজ্যৰ ক্ষেত্ৰতে প্ৰভাৱ পেলাইছিল নহয়, পৰৱৰ্তী সময়ত দেখা পালো আমাৰ ৰাজনৈতিক ক্ষেত্ৰ, সাংস্কৃতিক পৰিৱৰ্তন সকলোতে এক প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। এতিয়া নতুন সাগৰীয় পথৰ আৱিষ্কাৰে বিশ্বৰ ইতিহাসত যে নতুন অধ্যায় আৰম্ভ কৰিলে, পৰৱৰ্তী সময়ত 100-200 বছৰৰ পিছত আমি দেখা পালো কি ধৰণে ব্ৰিটিছে গোটেই দেশখন আমাৰ ব্যৱসায় বাণিজ্যৰ দুখ দেখাই অৱশ্যে গোটেই ভাৰত শাসন কৰাৰ এটা পথ সুগম কৰিছিল। গতিকে মৰমৰ শিক্ষাৰ্থীসকল, তোমালোকে চিন্তা কৰি পাইছানে কথাটো যে কিয় এই নতুন পথৰ প্ৰয়োজন হ'ল আমাক? আমি এই কথাটো এতিয়া নিশ্চয় গম পালো। আৰু ভাস্কো দা গামাই যে ভাৰতবৰ্ষলৈ আহিলে, কোনটো পথেদি আহিলে, কেনেকে আহিলে, তাৰ গুৰুত্ব কি আছে, এই কথাটো তোমালোকে জানিবই লাগিব। এতিয়া ছাত্ৰী বা ছাত্ৰ হিচাপে তোমালোকৰ এক্টিভিটি নিশ্চয় আমি পৰীক্ষা কৰিবই লাগিব। এটা পাঠ আলোচনাৰ অন্তত তোমালোকে এই প্ৰশ্নখিনি কৰিবলৈ যত্ন কৰিবা। প্ৰথম কথা, ভাৰতলৈ ইউৰোপীয়সকলৰ আগমনৰ কি কাৰণ আছিল, এই কথাটো তোমালোকে বিশ্লেষণ কৰিব পাৰিব লাগিব। স্থলপথ আৰু সাগৰীয় পথৰ তুলনা কৰা, স্থলপথটো কিয় বন্ধ হৈ গ'ল, সাগৰীয় পথৰ কিয় প্ৰয়োজন হ'ল, আৰু ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলে অহা স্থলপথটোৰ লগতে বাণিজ্যিক যিটো সাগৰীয় পথ আৱিষ্কাৰ হ'ল, সেই পথটো চিনাক্ত কৰিবলৈ চেষ্টা কৰিবা। তোমালোকৰ মানচিত্ৰখন চাই ইউৰোপৰ লগত ভাৰতৰ কানেকশ্যনৰ যিটো সাগৰীয় পথ, আৰু একে সময়তে কি পথ আছে, এইটো আমাৰ যোগাযোগ কৰাৰ যিটো পথ, আমাৰ স্থলপথৰ কথাটো আমি ক'ব লাগিব। এতিয়া আহোঁ আমি অন্যতম গুৰুত্বপূৰ্ণ এক কুইক ৰিকেপ অফ দি টুডেজ লেচনছ, যে প্ৰাচীন যোগাযোগ ভাৰতৰ লগত কেনেকৈ আছিলে, স্থলপথৰ যোগেদি কিহে কমালে আৰৱ আধিপত্য, তুৰ্কীসকলৰ আধিপত্য, কনষ্টাণ্টিনোপল দখলৰ কথা, 1453 চনৰ কথা, তুৰ্কী দখলে পথ বন্ধ কৰিলে, পৰ্তুগীজে নতুন পথ বিচাৰিলে,
1498 চনত কি হ'ল তেতিয়া ভাস্কো দা গামা ভাৰতৰ কালিকট বন্দৰত উপস্থিত হৈছিল এই কথাখিনি আজি ক্লাছটো আলোচনা কৰিলো গতিকে ক্লাছটো চাই কেনেকুৱা লাগিলে নিশ্চয় জনাবলৈ নাপাহৰিব বিষয়বস্তু উপস্থাপন কৰা দুই এটা খেলিমেলি হ'ব পাৰে কিন্তু তোমালোকৰ স্বাৰ্থত মই এইখিনি বস্তু প্ৰস্তুত কৰোঁতে যথেষ্ট সময়ৰ প্ৰয়োজন হৈছে কিবা ভুল ভ্ৰান্তি হ'লে নিশ্চয় শুধৰণি কৰা হ'ব তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগতে মোৰ ফেচবুক পেজ পংকজ বৰাক অনুসৰণ কৰিবা আৰু শ্বেয়াৰ কৰা লাইক কৰা লগৰ ষ্টুডেণ্টক জনোৱা যে জ্ঞান সাগৰ সলিউশ্যন মোৰ পেজ মোৰ ইউটিউব চেনেল আছে তাত তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা ডেইলি তোমালোকৰ পাৰ্ট 1 হিচাপে আজি এই পাঠটো আমি আলোচনা কৰিছিলোঁ নেক্সট পাৰ্টটোৰ কাৰণে তোমালোকে নিশ্চয় জ্ঞান সাগৰ সলিউশ্যন চাবলৈ নাপাহৰিবা বা মোৰ ফেচবুক পেজটো ফলো কৰিবলৈ নাপাহৰিবা পংকজ বৰা নামত গতিকে আজিলৈ আহিছোঁ নতুন ভিডিঅ' লৈ এটা ধন্যবাদ